Hello everyone, welcome back to my channel Mulu Cooking and Blog. আহকচোন ভিডিওটো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ কলডিলৰ ফুলৰ বৰা আৰু ফুলখিনি মই ভালদৰে গুচাই পেলাই মিহিমিহিকৈ কাটি লৈছোঁ আৰু ধুই লৈছোঁ আৰু ধুই পেলাই চেকনিত মই চাকি থৈছোঁ আৰু এইখিনি মিহিমিহিকৈ এনেদৰে কাটি ল'ব লাগিব। আৰু ইয়াতে পিয়াজ আৰু কেঁচা জলকীয়া দিছোঁ মিহিমিহিকৈ কাটি পেলাই আৰু এচামুচ আদা নহৰু পেষ্ট দিম আৰু বেচন দিম। পাৰিলে আপোনালোকে চাউলৰ গুড়ি দিব পাৰিব আৰু যদি ভাবে আলু বইল কৰি দিম আলু বইল কৰি দিব পাৰিব। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ হালধি দি দিছোঁ আৰু দি পেলাই 2 চামুচ ইয়াতে বেচন দিম। বেচন দি পেলাই ভালদৰে মিক্স কৰি ল'ম। আৰু এনেদৰে যদি দাইল ভাতৰ লগত খোৱা হয় বিৰাটেই ভাল লাগে খাই। আৰু মই এনেদৰে বনাইছিলোঁ দাইল ভাতৰ লগতে। আৰু ইয়াতে আদা নহৰু পেষ্ট এচামুচ দি দিছোঁ আৰু দি পেলাই ভালদৰে এইখিনি সানি ল'ম। আৰু সানি লোৱাৰ পিছত ইয়াতে ডাঙৰ চামুচে 2 চামুচ বেচন দিম আৰু পাৰিলে চাউলৰ গুড়ি দিব পাৰিব। মই চাউলৰ গুড়ি দিয়া নাছিলে কাৰণে ইয়াতে আপোনালোকে চাউলৰ গুড়ি দিব পাৰিব। দি পেলাই ভালদৰে এইদৰে মিক্স কৰি ল'ম। মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু এনেকৈ মোক আগুৱাই যোৱাৰ সহায় কৰিব আৰু তেতিয়াহে মই এনেদৰে নতুন ভিডিঅ' লৈ আহিব পাৰিম আৰু আপোনালোকৰ ওচৰত আগবঢ়াব পাৰিম। এইদৰে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু এনেদৰে ভালদৰে মিক্স কৰা হৈ গ'ল। আৰু মিক্স কৰাৰ পিছত এতিয়া হাতখনত মই অকণমান ৰিফাইন তেল সানি ল'ম আৰু ৰিফাইন তেলখিনি সনাৰ পিছত এটা এটাকৈ লাড়ু নিচিনাকৈ বনাই ল'ম। আৰু বনাই লোৱাৰ পিছত তেলতে মই ৰিফাইন তেল ল'ম, ৰিফাইন তেলত মানে ভাজি ল'ম। আৰু ফুলৰ বৰাখিনি মই কেনেদৰে গুচাইছিলোঁ আপোনালোকৰ ওচৰত 2টামান ফুল মই দেখুৱাই দিছোঁ। আৰু এনেদৰে ফুলখিনি মানে কলডিলৰ ফুলখিনি এনেকুৱা এটা লাঠি নিচিনাকৈ থাকে, সেইটো গুচাই ল'ব লাগে আৰু এপাহ ফুলৰ নিচিনাকৈ থাকে সেইখিনি উলিয়াই দিব লাগে। তেতিয়া তিতা নিচিনা নালাগে। যদি এইকেইটা থকা হয় তেতিয়া তিতা নিচিনা লাগে। আৰু এইখিনি এনেদৰে গুচাই ল'ব পাৰে। আৰু যিসকলে নাই তেওঁলোকক মই দেখুৱাইছোঁ আৰু যিসকলে জানেতো ভালেই। আৰু এনেদৰে মই ৰিফাইন তেল অকণ লৈ লৈছোঁ আৰু লৈ পেলাই হাতখনত ভালদৰে সানি ল'ম। সানি লোৱাৰ পিছত এটা এটাকৈ লাড়ু বনাই ল'ম। আৰু লাড়ু বনোৱাৰ পিছত ৰিফাইন তেলত মই কম ষ্টিমত ভাজিম। আৰু বেছি ষ্টিমত যদি ভজা হয় তেতিয়া ভিতৰলৈকে সিজি নুঠে আৰু মচমচীয়া হৈ নুঠে। একেবাৰে কম ষ্টিমত ভাজিব লাগিব। এনেদৰে এটা এটাকৈ লাড়ু বনাই ল'ম। যেনেকৈ কাৰীত যেনেকৈ কোফ্তা কাৰী বা এনেকুৱা যেনেকৈ শ্বেপটো দিয়া হয় তেনেকুৱাতে দিছোঁ। আৰু এনেদৰে মই গোটেইখিনি বনাই ল'ম। আৰু বনাই গৰম ভাতৰ লগত খাব বিৰাটেই ভাল লাগে আৰু দাইল ভাতৰ লগতো বিৰাটেই ভাল লাগে। যদি একো নাথাকে এনেকৈ বৰা বনাই খাব পাৰিব। আৰু এনেকৈ ঘৰতে বনাই চাব আৰু মোক জনাব যে কমেণ্টত আপোনালোকৰ কেনে লাগিল। আৰু গোটেইখিনি মই বনাই ল'ম। বনাই লৈ পেলাই এটা এটাকৈ গোটেইখিনি মই ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰি গৰম ভাতৰ লগত পৰিৱেশন কৰক, বিৰাটেই ভাল লাগিব খাই। মই এনেদৰে ঘৰতে বনাইছিলোঁ। কোনো ক'বই নোৱাৰে যে সেইখিনি কলডিলৰ মানে বৰা। চবেই সুধিছে কিহৰ বৰা, মই বোলো যে কলডিলৰ বৰা বনাইছিলোঁ। মানে ক'বই নোৱাৰিব কোনো যে এইখিনি কলডিলৰ বৰা বুলি।